সমুখ সমৰত দুটাকৈ জাতীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘ বনাম টাই আহোম যুৱ পৰিষদ। প্ৰথমে আমি শংকৰ সংঘক যিহেতু তেখেতলোকে যিটো আৰম্ভ কৰিলে মেডাম মেফি লিখিত ৰূপত অশুদ্ধি বুলি তেখেতলোকে যিটো জনালে ধৰ্মদণ্ড বিহিলে, কিন্তু আমি জনগোষ্ঠীয় এটা যুৱ সংগঠন হিচাপে আহোম জনগোষ্ঠীয় ৰাইজে কিন্তু তেখেতলোকক ক্ষমা খুজিবলৈ বাৰম্বাৰ দাবী জনাৰ পিছতো তেখেতলোকে আজিলৈকে ক্ষমা খোজা নাই। মাত্ৰ কেইটামান 6-7জন ল'ৰাই 6-7জনমান ল'ৰাই এনেধৰণৰ অটপালি কৰিব এই কথাটো আমি ভবা নাই। এই অনুষ্ঠানটোৱে কোনো টাইপা ফাইপা এইবিলাকক কাকো অভিভাৱকত্ব দিয়া নাই। তেওঁলোক আমাৰ অভিভাৱক নহয়। দুটাকৈ বৃহৎ জাতীয় সংগঠনৰ সংঘাতক লৈ তোলপাৰ লাগি আছে সমগ্ৰ অসম। এই সকলো বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে বিশেষভাৱে শংকৰদেৱ সংঘই উদ্যোগ ল'ব লাগিব। ইয়াৰ মাজতেই সংঘাত আৰু বিতৰ্ক শেষ কৰিবলৈ শংকৰ সংঘ আৰু টাইপাক আহ্বান ৰাজ্যৰ জাতীয় দল সংগঠনৰ। বৰ্তমান সময়ত অসমীয়া জাতিৰ যি শত্ৰু সেইটো আহোম জনগোষ্ঠীৰ শত্ৰু, এইটো শংকৰ সংঘৰো শত্ৰু। গতিকে উমৈহতীয়াভাৱে সকলোৱে নিজৰ ভেদাভেদ পৰিহাৰ কৰি জাতিৰ শত্ৰুৰ কাৰণে লাগিব লাগে, একতাৰে থিয় হ'ব লাগে। এই ক্ষেত্ৰত কোনো মত পাৰ্থক্য থাকিব নালাগে। হয়, আমাক সংঘাত নালাগে, নালাগে আমাক অনাহুত বিতৰ্ক। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ কোনো কাৰো শত্ৰু নহয়। গতিকে ইমানতেই শেষ হওক বিতৰ্ক আৰু সংঘাতৰ, নহ'লে সুযোগ ল'ব আমাৰ জাতিৰ আচল শত্ৰুবোৰে। এই আহ্বান টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ। পৰিৱেশটো এনেকুৱা হ'ল যেন শংকৰ সংঘৰ শত্ৰু আহোম জনগোষ্ঠী আৰু আহোমৰ পৰম শত্ৰু হৈছে শংকৰ সংঘ। গতিকে এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি হ'ব নালাগে। আমি অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে। মনোমালিন্য ক'ৰবাত থাকিব, মত পাৰ্থক্য ক'ৰবাত থাকিব, তথাপিও অসমীয়া জাতিৰ উত্তৰণৰ কাৰণে সকলোৱে কাম কৰিব লাগে। সংঘাত অৱসান হ'ব লাগে আৰু সংঘাতে কেতিয়াও এটা শান্তিৰ সমাধানত্ব দিব নোৱাৰে। সংঘাত শেষ কৰি হাতে হাত ধৰি আমি বৰ অসম গঢ়িব লাগে। নিজৰ মাজত সংঘাত থাকিলে আমি আগুৱাম কেনেকৈ? সেয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদে সময়ৰ আহ্বানক কাণ পাতি শুনি লৈ পৰিহাৰ কৰক পৰস্পৰৰ সংঘাত। এই আহ্বান ৰাজ্যৰ প্ৰতিটো দল সংগঠনৰ। এইটো যিটো সংঘাত, এই সংঘাতটো ইমানতে অৱসান ঘটিব লাগে। আমি এতিয়া কৰিবলগীয়া কাম বহুত আছে। স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থোৱা বৃহত্তৰ অসমখনৰ যিটো ভেটি আমি শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। শংকৰদেৱে গঢ়ি থোৱা আমাৰ সংস্কৃতিৰ ভঁৰালটো যাতে আমি চহকী কৰিব পাৰোঁ, শংকৰদেৱক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, এইখিনি কাম আমি এতিয়া কৰিব লাগে। টাই আহোম যুৱ পৰিষদৰ প্ৰতি আহ্বান থাকিল যাতে তেখেতলোকে ভৱিষ্যত দিনত এনেকুৱা কৰ্মকাণ্ডৰে যাতে এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকক যাতে বুকুত পদাঘাত নকৰে। আৰু তাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে যে যাতে কোনো জাতি আৰু বা জনগোষ্ঠীয় সংগঠনৰ বুকুত যাতে তেওঁলোকৰ কিছুমান নীতি নিয়ম বা কাৰ্যপন্থাৰে যাতে তেওঁলোকৰ বুকুতো যাতে পদাঘাত নকৰে। সমগ্ৰ অসমীয়া জাতিটো আমি লজ্জানত হৈছোঁ বিশ্বায়নত। গতিকে আজিৰ তাৰিখত আমি জাতীয় সংগঠনৰ এগৰাকী কৰ্মী হিচাপে আমি উভয় পক্ষলৈ এটি আহ্বান জনাব বিচাৰিছোঁ যে উভয় পক্ষই গোটেই বিষয়টো বাদ বিবাদৰ মাজলৈ নগৈ এই বিষয়টো ইমানতে সমাপ্ত কৰি শান্তিপূৰ্ণ সহ অৱস্থানেৰে আলোচনাৰ জৰিয়তে গোটেই বিষয়টো মীমাংসা কৰিব লাগে। আমি কেতিয়াও সংঘাত নিবিচাৰোঁ। সাতাং পুৰুষীয়া ঐক্য সংহতিক বিঘ্নিত নকৰি আমি সমিলমিলেৰেহে আগুৱাই যাব লাগে। কাৰণ নিজৰ মাজত যদি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে তেন্তে তৃতীয় পক্ষই গা কৰি উঠিব। গতিকে দুয়োটা সংগঠনৰ মাজৰ সংঘাত ইয়াতেই শেষ হওক। প্ৰয়োজনত আমি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিম। নিউজ লাইভৰ জৰিয়তে এই আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। এই বিষয়টো সমাধান হোৱাটো আমি সকলোৱে বিচাৰিছোঁ। আক্ৰমণ প্ৰত্যাক্ৰমণ নিজৰ মাজত যেতিয়া হৈ থাকিব, তৃতীয় পক্ষ ইয়াত হাত উজান দিবৰ কাৰণে, ইয়াত ৰাজনীতিকৰণৰ কাৰণে বহুত লোকে সুবিধা ল'বৰ কাৰণে ইয়াত আগ্ৰহ প্ৰকাশ কৰি পেলাই এনেকুৱা ধৰণৰ বিষয়বিলাকক আগবঢ়াই নিবলৈ অপচেষ্টাত লিপ্ত হ'ব। এই অপচেষ্টাৰ কোনোবাই ৰং সনাৰ পৰিৱৰ্তে আমি এই সকলোকে সমিলমিলেৰে সকলোৰে মাজত বুজা পৰাৰে বিষয়টো সমাধান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি সকলো ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। তাৰ লগে লগে আমাৰো যদি ইয়াত কিবা কৰণীয় থাকে, সদৌ অসম ছাত্ৰ সন্থাৰ কৰণীয় থাকিলে আমি নিশ্চিতভাৱে আমাৰ যি কৰণীয় আছে কৰণীয়খিনি কৰিবৰ কাৰণে আগ্ৰহী। আমাৰো আহ্বান শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ বঙহৰ যুঁজখন ইমানতেই শেষ হওক, নহ'লে সময়ে কাকো ক্ষমা নকৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।